গোৱালপাৰাৰ লক্ষীপুৰৰ ফুলগাছা তিনিআলি শিমলাবাৰী সংযোগী পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ উঠিছে। নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ক্ষোভিত গাঁওবাসীয়ে বন্ধ কৰি দিলে নিৰ্মাণ কাৰ্য। আপোনালোকক সেই স্থানৰ পৰা আমি দৃশ্য দেখুৱাইছো। প্ৰাকলন অনুযায়ী পথ নিৰ্মাণ নকৰাৰ অভিযোগ তুলিছে এবাৰ ঠিকাদাৰৰ বিৰুদ্ধে। এটা সব মানুহৰ ভৰি নাথাকে, এইটো মানুহৰ ভৰিটো ইয়াত নাথাকে। এইটো কাম কৰি আছে, কামটো ভালকে হোৱা নাই। খালি আমি যিটোৰ আভাসে দেখা পাওঁ, এই ইলেক্ট্ৰনিকৰ মানে তাতে কাম কৰে নেকি আৰু কিবা সাংবাদিকো কৰে নেকি তাকহে দেখা পাওঁ। কোনো ইঞ্জিনিয়াৰ, কোনো ডাঙৰ মানুহ, কোনোবা কিবা সেইবিলাক মানুহ আমি দেখাই নাপাওঁ। খালি ৰাস্তাটো এনেকৈ কাম কৰি আছে, ছাইড বামবিলাক ভালকৈ এইবিলাক হোৱা নাই, এইবিলাক ছাইড বাম বনোৱা নাই। আৰু কিছুমান জেগাত এই ছাইড বামটো এতিয়া আৰম্ভ কৰিছে, প্ৰথমত 5 ইঞ্চি 6 ইঞ্চিকৈ দি আছে। কিমান ইঞ্চি টাইপ দিব লাগে সেইটো আমি গম নাপাওঁ। আৰু মছলাবিলাক ভালকৈ দিয়া নাই। আৰু এতিয়া যিবিলাক বালু পেলাইছে, বালুবিলাকৰ মাটি বালু, এই বালুটো চালে গম পাব। আমি ভাবছোঁ মাজত এইটো ব্লকৰ লগত মিলাই দিব। আজি দেখি আছোঁ সেইটো বালু দি সিহঁতে পাথৰ দি মছলা মাৰি কেনে এইটো মিলাই কেনে দি আছে। ভালকৈ মছলাটোও মৰা নহয়। এতিয়া আমি চাইছোঁ, ৰাইজে ধৰিছোঁ, ৰাইজে কৈ আছে। আৰু এইটো ৰাস্তা যে আজি কাম হৈছে, আজিলৈকে এইটো ৰাস্তাৰ কোনো চাইনবোৰ্ড আমি পোৱা নাই যে কিমান টকাৰ কাম হ'ল, যে কিমান টকাৰ কাম হৈ আছে, কিমান টকাৰ ইষ্টিমেট। আজি ইষ্টিমেটটো আমি পাব্লিকে কোনো গম পোৱা নাই। খালি কেইজনৰ মানুহ আহি আছে, মাটি পেলাই আছে, অলপ কাম কৰি ছাইড বাম এতিয়ালৈকে দিয়া নাই। খালি হ'ব কৈ